নমস্কাৰ আপোনালোক সকলোকে আমাৰ আসাম জিকে ইনসাইটৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি আলোচনা কৰিবলৈ গৈ আছো সাহিত্য একাডেমী বঁটা 2025ৰ বিষয়ে। সো আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সময়ত এপিএসসি, এডিআৰই, আসাম পুলিচ, ফৰেষ্ট বা টেট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, তেওঁলোকে নিশ্চয় গম পায় যে সাহিত্য একাডেমী বঁটাটো কিমান বেছি গুৰুত্বপূৰ্ণ। আপোনালোকে যদি লাষ্ট 5 বছৰ প্ৰশ্ন কাকত বিলাক যদি চাই, যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক প্ৰশ্ন কাকত হ'ব পাৰে, তেতিয়াহ'লে তাত আপোনালোকে নিশ্চয় সাহিত্য একাডেমীৰ পৰা এটা প্ৰশ্ন আপোনালোকে নিশ্চয় দেখিবলৈ পায়। হয়তো আপোনালোকৰ এপিএসসি প্ৰিলিমছৰ কুৱেশ্যনৰ পেটাৰ্নটো বেলেগ হ'ব পাৰে বা এডিআৰই কুৱেশ্যনৰ পেটাৰ্নটো বেলেগ হ'ব পাৰে, কিন্তু তাত আপোনালোকে সাহিত্য একাডেমী বঁটাৰ কিন্তু কুৱেশ্যনছ দেখিবলৈ পাব। আপোনালোকে যদি এপিএসসি লেভেলত চাই, তেতিয়াহ'লে আপোনালোকে কি পাব? এটা সাইডত আপোনালোকক কিতাপ কেইখনৰ নাম দিব আৰু এটা সাইডত আপোনাৰ লেখক কেইজনৰ নাম দিব, আৰু তাৰ পিছত ক'ব যে কোনখন গ্ৰন্থ আচলতে কোনজন লেখকে দিছিলে, হয়নে? গতিকে এপিএসসিৰ এটা প্ৰিলিমছৰ উত্তৰ কাৰেক্ট কৰিবৰ কাৰণে আপুনি 4টা জানিব লাগিব, অৰ্থাৎ 4খন গ্ৰন্থৰ বিষয়ে ক'ব লাগিব, তেতিয়াহে আপুনি এটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰিব। কিন্তু এডিআৰই লেভেলত যদি চাই, আসাম পুলিচৰ লেভেলত যদি চাই, তেতিয়াহ'লে আপোনালোকক ডাইৰেক্ট কুৱেশ্যন সুধিব। অৰ্থাৎ আপোনালোকক সুধিব পাৰে যে কুশিয়া নামা যিখন গ্ৰন্থ আছে, এই কুশিয়া নামা গ্ৰন্থখন কোনে লিখি উলিয়াইছিলে, হয়নে? সো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ এডিআৰই, আসাম পুলিচ বা টেটত দেখিবলৈ পাব। আৰু যদি আপোনালোকে এপিএসসি যদি মূল পৰীক্ষা বা মেইনছলৈ যদি যায়, তেতিয়াহ'লে তাত আপোনালোকে বেলেগ ধৰণৰ প্ৰশ্ন দেখিবলৈ পাব। তাতো কিন্তু সাহিত্য একাডেমীৰ লগতে ৰিলেটেড হয়। অৰ্থাৎ আজিৰ তাৰিখলৈকে আমাৰ যিমানবোৰ গ্ৰন্থ সাহিত্য একাডেমীৰ বঁটা পাবলৈ সক্ষম হ'ল, সেই সাহিত্য একাডেমীৰ বঁটা পাবলৈ সক্ষম হোৱা গ্ৰন্থকেইখনৰ যিবিলাক বিষয়বস্তু, অৰ্থাৎ সেই গ্ৰন্থকেইখনে হয়তো সামাজিক দিশত কেনেকুৱা প্ৰভাৱ পেলাইছে, হয়তো মহিলাৰ উত্তৰণৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে সেই গ্ৰন্থৰ কেইখনে, গতিকে তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি দেখিবলৈ পাওঁ আমি এপিএসসি মেইনছত। সো গতিকে সাহিত্য একাডেমী যিটো এৱাৰ্ড হয়, এই এৱাৰ্ডটো আমি যদি চাওঁ চাৰিওফালৰ পৰা ইম্পৰ্টেণ্ট, এপিএসসি, এডিআৰই, আসাম পুলিচ, ফৰেষ্ট এণ্ড টেট। ঠিক আছে, সো আজি যিটো ক্লাছ আছে, আজিৰ ক্লাছটো আমি বেছি দীঘলীয়া নকৰোঁ। আজিৰ ক্লাছটো আমি যিমান পাৰোঁ আমি শ্বৰ্টত কৰিম। পাছৰ পৰ্যায়ত আমি সাহিত্য একাডেমী বঁটাৰ বিষয়ে আৰু বেছি ডিটেইলছত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। অৰ্থাৎ সেইটো হ'ব মেইনলি আমাৰ এপিএসসি প্ৰিলিমছ এণ্ড এপিএসসি মেইনছৰ পাৰ্চপেক্টিভৰ পৰা আমি ডিছকাছ কৰিম। ঠিক আছে, আজি যিটো ক্লাছ আছে, আজিৰ ক্লাছত মাথো সাহিত্য একাডেমী বঁটাটোনো কি হয় এণ্ড সাহিত্য একাডেমী বঁটা 2025ত কোনে কোনে পালে তাৰ বিষয়েহে আমি মাথো এটা আলোচনা কৰিম। ঠিক আছে, সো তেতিয়াহ'লে বলক আজি ক্লাছটোত আমি আগবাঢ়ো। ওকে, সো আপোনালোকে যদি আজিৰ ক্লাছটো যদি পিডিএফ বিচাৰিছে, তেতিয়াহ'লে আপোনালোক সকলোকে আমাৰ হোৱাটছএপ এণ্ড টেলিগ্ৰাম কমিউনিটিত জইন হ'বৰ কাৰণে অনুৰোধ জনাম। আপোনালোকে যদি বিচাৰে আমাৰ পিডিএফ সমূহ সময়মতে পায়, আপোনালোকে যদি বিচাৰে আমাৰ ক্লাছৰ যিসমূহ নটিফিকেশ্যন, সেই নটিফিকেশ্যনবিলাক যাতে আপোনালোকে সময়মতে পায়, তাৰ কাৰণে আপোনালোকে আমাৰ স্ক্ৰীনত দেখা দিয়া আমাৰ যি দুটা QR কোড আছে, আমাৰ হোৱাটছএপৰ QR কোড আৰু আমাৰ টেলিগ্ৰামৰ QR কোড কেইটা আপোনালোকে স্কেন কৰি আমাৰ কমিউনিটিৰ লগত জইন হ'ব পাৰিব। আৰু তাতে আপোনালোকে ৰেগুলাৰ পিডিএফ বিলাক আৰু তাৰ লগতে আমাৰ ক্লাছৰ যিসমূহ নটিফিকেশ্যন, সেই নটিফিকেশ্যনসমূহ সময়মতে পাবলৈ সক্ষম হ'ব। ঠিক আছে, সো তেতিয়াহ'লে বেছি পলম নকৰোঁ, আজি আমাৰ ক্লাছটো আগবাঢ়ো। ওকে, সো আমি যদি চাওঁ আমাৰ সাহিত্য একাডেমী যিটো বঁটা হয়, এই বঁটাটোনো আচলতে হয় কি? সো প্ৰথম কথা, সাহিত্য একাডেমী বঁটা কাক দিয়া হয়? আমিতো সেইটো জানিব লাগিব, সাহিত্য একাডেমী বঁটাটো কাক দিয়া হয়, হয়নে? সো সাহিত্য একাডেমী বঁটাটো দিয়া হয় সাহিত্যৰ ক্ষেত্ৰত। যিহেতু সাহিত্য বুলি মেনশ্যন কৰি দিছে, গতিকে সাহিত্যৰ ক্ষেত্ৰতে সাহিত্য একাডেমী বঁটাটো দিয়া হয়। গতিকে এই যিটো আমাৰ সাহিত্য একাডেমী বঁটাৰ ক্ষেত্ৰত কেৱল সাহিত্যৰ ক্ষেত্ৰত কেৱল সাহিত্য একাডেমী বঁটাই দিয়া হয় নেকি? নহয়, ইয়াৰ লগতে আমাৰ আৰু কিছুমান বঁটা আছে, যেনেকৈ আমি যদি চাওঁ আমাৰ জ্ঞানপীঠ বঁটা। সো জ্ঞানপীঠ বঁটাটো হৈছে আমাৰ সাহিত্যৰ একেবাৰে সৰ্বোচ্চ যিটো বঁটা, সেই বঁটাটোৰ নাম কি বুলি সুধিব পাৰে। সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা কি হয়? জ্ঞানপীঠ বঁটা। কিন্তু দ্বিতীয় সৰ্বোচ্চ সাহিত্যিক সন্মানটো কি হয় বুলি যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ আনসাৰ কি হ'ব? তেতিয়াহ'লে আমাৰ আনসাৰ হ'ব জ্ঞানপীঠ বঁটা। ঠিক আছে, সো আপোনালোকে মনত ৰাখিব যে আমাৰ একেবাৰে শীৰ্ষতম যিটো সাহিত্য সন্মান হয়, সেই সাহিত্য সন্মানটো হৈছে আমাৰ জ্ঞানপীঠ বঁটা। জ্ঞানপীঠ বঁটাৰ পাছতে যিটো দ্বিতীয় সাহিত্যিক সন্মান আছে, সেইটো হৈছে আমাৰ সাহিত্য একাডেমী বঁটা। আৰু আজিৰ তাৰিখলৈকে আমাৰ জ্ঞানপীঠ বঁটা কিমানজনে পাইছে? অসমৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ কেৱল 3জন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে, হয়নে? এজন হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, এগৰাকী হৈছে আমাৰ মামণি ৰয়ছম গোস্বামী বাইদেউ, আৰু এগৰাকী হৈছে আমাৰ নীলমণি ফুকন। সো আজিৰ তাৰিখলৈকেতো জ্ঞানপীঠ বঁটা আমাৰ 3জনতকৈ বেছিয়ে পাবলৈ সক্ষম হোৱা নাই, হয়তো পাছৰ পৰ্যায়লৈ আৰু বাঢ়িব। কিন্তু ভাবিছো লাষ্ট কিমান বছৰ, লাষ্ট 60-70 বছৰত কেৱল 3জন ব্যক্তিহে আমাৰ জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হৈছে। কিন্তু সাহিত্য একাডেমী বঁটা যদি চাই, সাহিত্য একাডেমী বঁটাটো প্ৰত্যেক বছৰে অসমীয়া যিটো ছেগমেন্ট আছে, অসমীয়া যিটো পাৰ্টিকেল আছে, তাত কিন্তু কোনোবা নহয় কোনোবা এখন গ্ৰন্থক সাহিত্য একাডেমী বঁটা অসমীয়া ভাষাৰ কাৰণে কিন্তু প্ৰদান কৰিবই।
গতিকে সাহিত্য একাডেমি বঁটা পোৱা লোকৰ সংখ্যা জ্ঞানপীঠ বঁটা পোৱা লোকৰ সংখ্যাতকৈ হয় বহুত বেছি হয় ঠিক আছে কাৰণ জ্ঞানপীঠ বঁটা গোটেই বছৰটোত কেৱল এখন গ্ৰন্থৰ বাবে দিয়া হয় আৰু সেইটো যিকোনো ভাষাৰ হ'ব পাৰে সেইটো অসমীয়া হ'ব পাৰে হিন্দী হ'ব পাৰে মালায়ালম হ'ব পাৰে ঠিক আছে কিন্তু আমি যদি চাওঁ আমাৰ সাহিত্য একাডেমি বঁটা প্ৰত্যেকটো ভাষাৰ কাৰণে দিয়া হয় কি ভাষাৰ কাৰণে দিয়া হয় সেইবিলাকো আমি ডিছকাছ কৰিম ঠিক আছে সো আমি যদি চাওঁ সাহিত্য একাডেমি বঁটাটো হৈছে আমাৰ দ্বিতীয় সৰ্বোচ্চ সাহিত্যিক সন্মান হয় যাৰ স্থান কেৱল জ্ঞানপীঠ বঁটাৰ পাছতে দিয়া হয় আৰু আমি যদি চাওঁ এই যিটো আমাৰ সাহিত্য একাডেমি বঁটা এই সাহিত্য একাডেমি বঁটাটো আৰম্ভ হৈছিলে 1954 পৰা এই বঁটাটো দিয়া হৈছে তাৰ আগত এই বঁটাটো দিয়া নাছিলে সো প্ৰশ্ন সুধিব পাৰে আমাৰ সাহিত্য একাডেমি বঁটা প্ৰথমবাৰ কেতিয়া দিয়া হৈছিলে সাহিত্য একাডেমি বঁটা প্ৰথমবাৰ 1954 ত দিয়া হৈছে আৰু এই যিটো আমাৰ সাহিত্য একাডেমি বঁটা এই সাহিত্য একাডেমি বঁটাৰ মুখ্য কাৰ্যালয়টোতো ক'ত অৱস্থিত প্ৰথম কথা এইটো কি হয় সো আমি যদি চাওঁ সাহিত্য একাডেমিটো হৈছে এটা আমাৰ স্বায়ত্তশাসিত সংস্থা ঠিক আছে আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্য একাডেমি অৰ্থাৎ আমাৰ যেটো সাংস্কৃতিক মন্ত্ৰালয় আছে এই সাংস্কৃতিক মন্ত্ৰালয় বা মিনিষ্ট্ৰি অফ কালচাৰ সো এই মিনিষ্ট্ৰি অফ কালচাৰৰ এটা অটনমাস বডি হয় ঠিক আছে অটনমাস অৰ্গেনাইজেশ্যন মানে গম পাইছা অৰ্থাৎ ই চৰকাৰৰ দ্বাৰা পৰিচালিত নহয় ই সম্পূৰ্ণৰূপে নিজে নিজক পৰিচালনা কৰিব পৰা যিবিলাক ক্ষমতা সেই ক্ষমতাটো সেই স্বায়ত্তশাসিত সংস্থা বা অটনমাস বডিটোক প্ৰদান কৰা হৈছে ঠিক আছে সো সাহিত্য একাডেমিটো হৈছে আমাৰ সাংস্কৃতিক মন্ত্ৰালয় বা মিনিষ্ট্ৰি অফ কালচাৰৰ নেতৃত্ব অধীনত থকা এটা অটনমাস বডি আৰু এই যিটো সাহিত্য একাডেমি ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে আমাৰ নতুন দিল্লী যিটো আমাৰ ৰবীন্দ্ৰ ভৱন হয় এই নতুন দিল্লী ৰবীন্দ্ৰ ভৱনত আচলতে আমাৰ এই সাহিত্য একাডেমিৰ মুখ্য কাৰ্যালয়টো অৱস্থিত ঠিক আছে সো এইখিনি বস্তু মনত ৰাখিব কোৱেশ্চন কি আহিব পাৰে প্ৰথম কথা যে আমাৰ সৰ্বোচ্চ সাহিত্যিক সন্মানটো কি হয় এটো হৈছে জ্ঞানপীঠ এণ্ড দ্বিতীয় সৰ্বোচ্চ সাহিত্যিক সন্মানটো হৈছে আমাৰ সাহিত্য একাডেমি বঁটা এণ্ড এই সাহিত্য একাডেমি বঁটা আৰম্ভ হৈছিলে 1954 ই হৈছে সাহিত্য একাডেমি কোনে প্ৰদান কৰে সাহিত্য একাডেমি বঁটাটো সাহিত্য একাডেমিয়ে প্ৰদান কৰে ই কি হয় এটা অটনমাস বডি হয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত থাকে এণ্ড ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে নতুন দিল্লীৰ ৰবীন্দ্ৰ ভৱনত ওকে ঠিক আছে নেক্সট আমি এতিয়া জানিব লাগিব আমাৰ যেটো সাহিত্য একাডেমি বঁটা হয় এই সাহিত্য একাডেমি বঁটাটো আসলতে কিমানটা ভাষাত দিয়া হয় সো আমি যদি চাওঁ সাহিত্য একাডেমিটো সৰ্বমুঠ আমাৰ 24টা ভাষাত দিয়া হয় ঠিক আছে টোটাল কিমানটা ভাষাত দিয়া হয় 24টা ভাষাত দিয়া হয় এই 24টা ভাষানো কি প্ৰথম কথাটো আমি জানো আমাৰ সংবিধানত টোটাল কিমানটা অনুসূচী আছে আমাৰ টোটাল কিমানটা শিডিউল আছে আমি জানো আমাৰ টোটাল 12টা শিডিউল আছে বা 12টা অনুসূচী আছে তাৰে যেটো অষ্টম অনুসূচী বা তাৰে যেটো 8th শিডিউল হয় সো 8th শিডিউলত কি আছে আমাৰ ভাৰতবৰ্ষৰ 22টা ভাষাৰ কথা উল্লেখ আছে ঠিক আছে 22টা ভাষাৰ কথা আছে এই যে আমাৰ 22টা ভাষা এই 22টা ভাষাৰ ভিতৰত আমাৰ অসমীয়াটো এটা ভাষা হয় ঠিক আছে গতি সাহিত্য একাডেমি বঁটাটো আসলতে এই 22টা ভাষাত প্ৰদান কৰা হয় আৰু তাৰ লগতে আৰু দুটা ভাষাত প্ৰদান কৰা হয় আৰু সেই দুটা হৈছে আমাৰ ইংলিছ আৰু ৰাজস্থানী ঠিক আছে সো মনত ৰাখি লব প্ৰশ্ন সুধিব পাৰে যে সাহিত্য একাডেমি বঁটা টোটাল কিমানটা ভাষাত প্ৰদান কৰা হয় টোটাল 24টা ভাষাত প্ৰদান কৰা হয় তাৰে 22টা ভাষা হৈছে আমাৰ অষ্টম অনুসূচীত থকা ভাষা আৰু বাকি দুটা হৈছে ইংলিছ আৰু ৰাজস্থানী ঠিক আছে ওকে নেক্সট আমি চাব লাগিব এই যেটো আমাৰ সাহিত্য একাডেমি বঁটাৰ বিষয়ে যে আমি আলোচনা কৰি আছো এই সাহিত্য একাডেমি যেটো বঁটা এই বঁটাটো আসলতে পাবৰ কাৰণে ক্ৰাইটেৰিয়া কি হয় কোনে পাব এই সাহিত্য একাডেমি বঁটাটো প্ৰথম কথা হৈছে সাহিত্য একাডেমি বঁটা পাবৰ কাৰণে ব্যক্তিজন কি হ'ব লাগিব আমাৰ ভাৰতীয় নাগৰিক হ'ব লাগিব অৰ্থাৎ ভাৰতৰ বাহিৰৰ নাগৰিকক আসলতে এই সাহিত্য একাডেমি বঁটাটো প্ৰদান কৰা নহয় তেখেত ভাৰতীয় নাগৰিক হলেহে প্ৰদান কৰিব কোনোবাই হয়তো অসমীয়াত বহুত ভাল গ্ৰন্থ লিখিব পাৰে কিন্তু যদিহে তেখেত ভাৰতীয় নহয় তেতিয়া হলে তেখেতক এই বঁটাটো প্ৰদান কৰা নহব ওকে এণ্ড নেক্সট আমি যদি চাওঁ আমাৰ এই যিখন গ্ৰন্থ এই গ্ৰন্থখন যি বছৰ বঁটাটো প্ৰদান কৰা হ'ব সেই বঁটাটো প্ৰদান কৰাৰ 5 বছৰ আগত অৰ্থাৎ এতিয়া যদি 2025ত যদি বঁটাটো প্ৰদান কৰা হয় সাহিত্য একাডেমি তেতিয়া হলে আমাৰ 2021 পৰা এই 2021 পৰা 2025 লৈকে এই লাষ্ট যেটো আমাৰ 5 বছৰ আছে এই 5 বছৰত যিমানখিনি গ্ৰন্থ লাগে তাৰ মাজৰ পৰাহে নিৰ্বাচন কৰা হ'ব অৰ্থাৎ 2019 18 এনেকুৱা চনবিলাক অৰ্থাৎ 5 বছৰৰ আগত যদি কোনোবা গ্ৰন্থ যদি প্ৰকাশ পাইছে সেই গ্ৰন্থবিলাকক আচলতে সাহিত্য একাডেমি বঁটাৰ দিবৰ কাৰণে যোগ্য বুলি বিবেচনা কৰা নহব ঠিক আছে সো সাহিত্য একাডেমি বঁটা পাবৰ কাৰণে 5 বছৰ ভিতৰত লিখা হ'ব লাগিব আৰু তেখেত হৈছে ভাৰতীয় নাগৰিক হ'ব লাগিব সো এই দুটা বস্তু কিন্তু আমি মনত ৰাখিব লাগিব ঠিক আছে ওকে নেক্সট আমি এইখিনিটো চালো এইখিনি অসমীয়াত মই গুটেখিনি লিখি দিছো আপোনালোকৰ যিসকল আসামিজ মিডিয়াম ষ্টুডেন্ট কাৰণ আপোনালোকে যেতিয়া নোটছটো পাব কাৰণ তো ইংলিছ মিডিয়াম সকলে ইংলিছত পঢ়িব লাগিব অসমীয়া মিডিয়াম সকলে অসমীয়াত পঢ়িব লাগিব হয়নে সো তাৰ বাবে মই ইংৰাজী আৰু অসমীয়া দুইটা স্লাইড বেলেগ বেলেগকে বনাই থোৱা আছে সো আপোনালোকে যেতিয়া ইয়াৰ পিডিএফটো পাব ইংৰাজী সকলেও পঢ়িব সুবিধা হ'ব পঢ়িবৰ কাৰণে আৰু অসমীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও এই পিডিএফটো পঢ়িবৰ কাৰণে সুবিধা হ'ব ঠিক আছে ওকে
নেক্সট আমি চাব লাগিব আমাৰ এই যিটো সাহিত্য একাডেমী বঁটা এই সাহিত্য একাডেমী বঁটা আচলতে কিমানটা সেক্টৰত বা কিমানটা সেগমেন্টত দিয়া হয় আমি যদি চাওঁ সাহিত্য একাডেমী বঁটাটো টোটেল আমাৰ 5টা সেগমেন্টত দিয়া হয় সো এই সেগমেন্ট কেইটা কি সো আপোনালোকে যদি চাই প্ৰথমটো হৈছে আমাৰ মূল সাহিত্য একাডেমী বঁটা অৰ্থাৎ আমাৰ প্ৰথমটো অৰ্থাৎ আমাৰ টোটেল 24টা ভাষাত প্ৰত্যেকটো ভাষাৰ কাৰণে সেপাৰেটকে পৃথকে আমাৰ মেইন যিটো সাহিত্য একাডেমী বঁটা আছে এই সাহিত্য একাডেমী বঁটাটো দিয়া হয় এইটো হৈছে আমাৰ মেইন বঁটাটো তাৰ পিছত আহিলে আমাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ এই সাহিত্য একাডেমী যুৱ পুৰস্কাৰটো আচলতে আমাৰ যিমানটা ভাষা আছে অৰ্থাৎ আমাৰ যি 24টা ভাষা আছে এই 24টা ভাষাত পৃথকে প্ৰদান কৰা হয় আৰু আমাৰ যিসকল তৰুণ লেখক হয় অৰ্থাৎ যিসকল উঠি অহা যুৱক হয় যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এই সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটাটো ব্যৱস্থা কৰা হৈছে অৰ্থাৎ আমাৰ 35 বছৰ ঠিক আছে আমাৰ 35 বছৰ তলৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ যিবিলাক লেখনি সেই লেখনি সমূহৰ কাৰণে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটাটো প্ৰদান কৰা হয় সো এইটো এটা সেগমেন্ট হয় নেক্সট আৰু এটা সেগমেন্ট আছে সেইটো হৈছে আমাৰ বাল সাহিত্য পুৰস্কাৰ সো বাল সাহিত্য পুৰস্কাৰটো আচলতে আমাৰ 24টা ভাষাৰ কাৰণে প্ৰদান কৰা হয় সো মূল সাহিত্য একাডেমী বঁটা সাহিত্য একাডেমী যুৱ পুৰস্কাৰ আৰু বাল সাহিত্য পুৰস্কাৰটো আচলতে আমাৰ শিশু সাহিত্য আমাৰটো কেৱল এনেকুৱা নহয় যে আমাৰ যিসকল প্ৰাপ্তবয়স্ক আছে সো তেওঁলোকৰ কাৰণে বোলে কেৱল গ্ৰন্থ লিখা হয় সাহিত্য ৰচনা কৰা হয় শিশুসকলৰ কাৰণেও সাহিত্য ৰচনা কৰা হয় সো এই শিশু সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চতা প্ৰদান কৰিব পৰা যিসকল লেখক আছে তেওঁলোকৰ যিবিলাক লেখনি এই লেখনিবিলাককো যাতে এটা সৰ্বোচ্চ সন্মান প্ৰদান কৰিব পাৰি তাৰ কাৰণে আমাৰ এই বাল সাহিত্য পুৰস্কাৰ ব্যৱস্থাটো কৰা হৈছে তাৰ পিছত আহিলে আমাৰ অনুবাদ বঁটা মানে হৈছে ট্ৰান্সলেচন এই ট্ৰান্সলেচন বঁটাটো আচলতে প্ৰত্যেকটো ভাষাৰ কাৰণে দিয়া নহয় হয়তো কোন দিয়া হয় প্ৰত্যেকটো ভাষাৰ কাৰণে দিয়া হয় কিন্তু এটা বছৰত 24টা ভাষাৰ কাৰণে দিয়া নহয় ঠিক আছে এটা বছৰত 24টা ভাষাৰ কাৰণে দিয়া নহয় সো এইটো এটা বঁটা আৰু নেক্সটটো হৈছে আমাৰ ভাষা সন্মানটো কিন্তু আপোনালোকে এটা বছৰত কেৱল এখন বিশেষ গ্ৰন্থৰ কাৰণে দিয়া হ'ব যেনে আমাৰ খিলঞ্জীয়া জনজাতীয় যিবিলাক ভাষা আছে এই খিলঞ্জীয়া জনজাতীয় ভাষাসমূহৰ উন্নয়নৰ ক্ষেত্ৰত যদি বিকাশৰ ক্ষেত্ৰত যিসমূহ গ্ৰন্থই প্ৰকাশ পাইছে সো সেই গ্ৰন্থসমূহৰ ক্ষেত্ৰত এই ভাষা সন্মানটো প্ৰদান কৰা হয় ঠিক আছে সো আমি যদি চাওঁ আমাৰ যেটো সাহিত্য একাডেমী বঁটা আমি কিমানটা সেগমেন্ট পালো টোটাল 5টা সেগমেন্ট পালো ইয়াৰে প্ৰথমটো হৈছে আমাৰ মূল সাহিত্য একাডেমী বঁটা দ্বিতীয়টো হৈছে আমাৰ সাহিত্য একাডেমী যুৱ পুৰস্কাৰ তাৰ পিছতো হৈছে বাল সাহিত্য পুৰস্কাৰ তাৰ পিছতো হৈছে অনুবাদ বঁটা আৰু তাৰ পিছতো হৈছে আমাৰ ভাষা সন্মান ঠিক আছে সো আমি চাই ল'ব লাগিব প্ৰশ্ন সুধিব পাৰি যে আমাৰ সাহিত্য একাডেমী টোটাল কিমানটা সেগমেন্টত বঁটা প্ৰদান কৰা হয় সো বহুতে জানে যে মেইন যিটো আমাৰ মূল সাহিত্য একাডেমী বঁটা হেতু দিয়া হয় সাহিত্য একাডেমী যুৱ পুৰস্কাৰ দিয়া হয় বাল সাহিত্য পুৰস্কাৰ দিয়া হয় তাৰ পিছত তেওঁলোকে জানেও যে অনুবাদৰ কাৰণেও বা ট্ৰান্সলেচনৰ কাৰণেও এটা বঁটা প্ৰদান কৰা হয় কিন্তু তেওঁলোকে গম নাপায় হয়তো যে ভাষা সন্মানৰ কাৰণে এটা পৃথক এটা সেগমেন্ট সাহিত্য একাডেমীৰ অধীনতে পৰে তেওঁলোকে বাকি চাৰিটাৰ কথা জানে কিন্তু জানিবও পাৰে বহুতো ছাত্ৰ ছাত্ৰীয়ে জানে গোটে 5টা বিষয়েও জানে কিন্তু কৰবাত নহয় কৰবাত দুই এজন ছাত্ৰ ছাত্ৰী থাকিব পাৰে যোনে এই ভাষা সন্মানৰ বিষয়ে নাজানিব পাৰে গতিকে তেওঁলোকৰ কাৰণে তেওঁলোকৰ সুবিধা হোৱাৰ কাৰণে আমি গোটে 5টা সেগমেন্টৰ কথা কৈ দিছো সো আপোনালোকে মনত ৰাখি ল'ব এই 5টা সেগমেন্টত সাহিত্য একাডেমী বঁটাটো দিয়া হয় ঠিক আছে ওকে নেক্সট এতিয়াতো আমি গম পালো আমাৰ টোটাল 5টা সেগমেন্টত সাহিত্য একাডেমী বঁটা দিয়া হয় এতিয়া কথাটো হ'ল যে এই সাহিত্য একাডেমী যিটো বঁটা এই বঁটাটোত আচলতে থাকিব কি প্ৰদান কৰিব সাহিত্য একাডেমী বঁটা সো প্ৰথম কথা আমাৰ যেটো সাহিত্য একাডেমী বঁটা আছে এই সাহিত্য একাডেমীটো কেৱল কিবা এটা সামগ্ৰী পোৱা বা কিবা এটা বস্তু পোৱাতকৈ তাৰ যেটো সন্মান তাৰ যেটো সমাজৰ ক্ষেত্ৰত বা নিজৰ সাহিত্য জগতত যেটো সন্মান সেই সন্মানটো বহুত বেছি ওপৰত হয়তো তাত কোনোবাই 10 লাখ 20 লাখ 30 লাখ যিমানো দিব পাৰে কৰবাত 1 লাখ টকাও দিব পাৰে ঠিক আছে সো তাতকে কিন্তু এই সাহিত্য একাডেমীৰ যেটো সন্মান কোনোবা এজন ব্যক্তি সাহিত্য একাডেমী বঁটা পাইছে আৰু কোনোবা এজন ব্যক্তি লটাৰীত 1 কোটি টকা জিকিব পাৰে কিন্তু এই সাহিত্য একাডেমী বঁটা পোৱা যিজন লোক আছে সেই লোকজনৰ সন্মান কিন্তু তেওঁ হয়তো আৰ্থিকভাৱে হয়তো তেখেত দুৰ্বল হ'ব পাৰে কিন্তু তথাপিতো তেখেতে যেটো সন্মান বা তেখেতক যেটো সন্মানে তেখেতক দিয়া হয় সন্মানিত কৰা হ'ল সেই সন্মানটো কিন্তু সেই 1 কোটি বা 2 কোটি টকা লটাৰীত জিকা যিজন ব্যক্তি তেওঁতকৈ কিন্তু বহুত বেছি হয় সো আমি যদি চাওঁ আমাৰ যেটো সাহিত্য একাডেমী বঁটা এই সাহিত্য একাডেমীৰ যেটো পেকেজ হয় সেই পেকেজটো টোটাল আমাৰ তিনিটা দিয়া হয় সো এটাটো হৈছে আমাৰ আৰ্থিক পুৰস্কাৰ দিবই লাগিব অবিয়াসলি আমি যদি চাওঁ যিকোনো ক্ষেত্ৰত তুমি যদি কিবা এটা যদি বঁটা পাবলৈ সক্ষম হৈছে জয়ী হ'বলৈ সক্ষম হৈছে তাত আৰ্থিকভাৱে সন্মানিত কৰা হয় কাৰণ এই দিকটো বহুত বেছি ইম্পৰ্টেন্ট হয় সো আমি যদি চাওঁ এটা হৈছে আমাৰ আৰ্থিক পুৰস্কাৰ নেক্সট হৈছে আমাৰ তাম্ৰ ফলক আৰু তাৰ পিছতো হৈছে অনন্য য'ত আমাৰ এখন শল দিয়া হয় ঠিক আছে সো আমাৰ যেটো আৰ্থিক পুৰস্কাৰ হয় আমাৰ যেটো মনিটাৰী প্ৰাইজ হয় তাত আচলতে আমাৰ 1 লাখ টকা দিয়া হয়
ঠিক আছে সো মেইন যেটো সাহিত্য একাডেমী বঁটা মূল যেটো সাহিত্য একাডেমী বঁটা সেই সাহিত্য একাডেমী বঁটাত 1 লাখ টকা দিয়া হয় আৰু যুৱ পুৰস্কাৰ আৰু বাল সাহিত্য পুৰস্কাৰৰ কাৰণে এইটো সন্মানটো আসলে 50,000 কে দিয়া হয় ঠিক আছে সো যুৱ পুৰস্কাৰ আৰু বালৰ কাৰণে 50,000 আৰু বাকি মেইনৰ কাৰণে 1 লাখ টকা আৰু তাৰ পিছত আহিলে আমাৰ এখন তাম্ৰ ফলক সো তাম্ৰ ফলকত কি থাকে এই স্মাৰক ফলক বিশ্ববিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক তথা বহুমুখী প্ৰতিভাবাদী সত্যজিৎ ৰায় ডিজাইন কৰিছিল প্ৰশ্ন সুধিব পাৰে ঠিক আছে এই প্ৰশ্নটো মনত ৰাখি লওক সকলোৱে মই কৈ দিছো সো আমাৰ যেটো সাহিত্য একাডেমী যেটো তাম্ৰ ফলক আছিল এই তাম্ৰ ফলকটো আসলে ডিজাইন কোনে কৰিছিল আপোনালোকে নিশ্চয় ওয়েস্ট বেংগল বা কলকাতা সত্যজিৎ ৰায় কথা নিশ্চয় গম পায় সো এই সত্যজিৎ ৰায়দেৱে আমাৰ সাহিত্য একাডেমীৰ যেটো আমাৰ ফলক আছিল সেই ফলকটো ডিজাইন কৰিছিল আপোনালোকে ফটোত দেখিবলৈ পাইছে সো এটো হৈছে আমাৰ সাহিত্য একাডেমীৰ যেটো তাম্ৰ ফলক আছে এই তাম্ৰ ফলকখন ডিজাইন কৰিছিল সত্যজিতে আৰু তাৰ পাছতে এখন শল দিয়া হয় শলখনে তেখেতক অন্য এটা সন্মান প্ৰদান কৰা হয় সো টোটেল আমাৰ সাহিত্য একাডেমী অধীনত আৰ্থিক পুৰস্কাৰ দিয়া হয় তাম্ৰ ফলক দিয়া হয় আৰু এখন শল দিয়া হয় সো এইকেইটা বস্তু মনত ৰাখি ল'ব বিশেষকৈ ইয়াৰ পৰা প্ৰশ্ন সুধিব এইটোতো নুহুদেই মেইনলি তো ডাইৰেক্ট কুৱেশ্যনত নুহুদে যে কিমান টকা দিয়া হ'ব কি হ'ব নুহুদে বাট এপিএছচি প্ৰিলিমছত যেতিয়া আপোনালোকক ষ্টেটমেন্ট বেস কুৱেশ্যন দিব ঠিক আছে ষ্টেটমেন্ট বেস কুৱেশ্যন দিব বাক্য হিচাপত 3-4টা বাক্য দিব কোনটো বাক্য বা কোনটো ষ্টেটমেন্ট শুদ্ধ বুলি দিব তাত কিন্তু আপোনালোকক হয়তো দি দিব পাৰে যে বাল সাহিত্য আৰু যুৱ পুৰস্কাৰৰ কাৰণে 50,000 টকা দিয়া হয় সো তেনেকুৱা ধৰণৰ ষ্টেটমেন্ট দি দিব আৰু এনেকুৱা ধৰণৰ ষ্টেটমেন্ট দিব যে আপোনালোকৰ যেটো তাম্ৰ ফলক হয় সাহিত্য একাডেমী এই তাম্ৰ ফলকটো ডিজাইন কোনে কৰিছিল সো হেতু হৈছে আমাৰ সত্যজিৎ ৰায় ঠিক আছে ওকে নেক্সট আমি চাও এই বছৰ আমাৰ অৰ্থাৎ 2025 চনৰ আমাৰ যেটো সাহিত্য একাডেমী বঁটা এই 2025 চনৰ সাহিত্য একাডেমী বঁটাটো কোনে কোনে পাবলৈ সক্ষম হয় প্ৰথম কথা 2025 চনৰ আমাৰ সাহিত্য একাডেমী বঁটা কেতিয়া প্ৰদান কৰা হ'ল হেতু আমি জানিব লাগিব 2026 চনৰ 16 মাৰ্চ ঠিক আছে সকলোৱে মনত ৰাখি ল'ব সাহিত্য একাডেমী বঁটা এই বছৰ কেতিয়া দিয়া হ'ল 2026 চনৰ 16 মাৰ্চ তাৰিখে অৰ্থাৎ আজিৰ পৰা প্ৰায় এক মাহৰ আগত আমাৰ সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰে এইটো আসলে 2025 চনৰ সাহিত্য একাডেমী বঁটা কিন্তু প্ৰদান কৰিছেহে 2026 চনত আৰু এই যেটো আমাৰ সাহিত্য একাডেমী বঁটা আছে এই সাহিত্য একাডেমী বঁটাত আসলে কি দিয়া হৈছিল সো আমি যদি চাও ইয়াত মেইনলি আমাৰ টোটেল 24টা ভাষাৰ কাৰণে সাহিত্য একাডেমী বঁটা দিয়া হৈছিল আমি আৰম্ভণিতে পঢ়ি আহিছিলো আমাৰ অষ্টম অনুসূচীত 22টা ভাষা আৰু তাৰ লগতে দুটা ভাষা আছে এটা হৈছে আমাৰ ইংৰাজী আৰু এটা হৈছে আমাৰ ৰাজস্থানী গতিকে এই 24টা ভাষাত টোটেল কাক কাক কি বঁটা দিয়া হ'ল সো আমি যদি চাও তাৰে 8টা পোয়েট্ৰি কালেকশনৰ কাৰণে দিয়া হ'ল অৰ্থাৎ আমাৰ কবিতা পুথি 4খন আমাৰ উপন্যাসৰ কাৰণে দিয়া হ'ল 6খন আমাৰ শৰ্ট ষ্টৰী অৰ্থাৎ চুটি গল্পৰ কাৰণে দিয়া হৈছে 2খন এছে বা ৰচনাৰ কাৰণে দিয়া হৈছে এখন লিটাৰেৰী ক্ৰিটিসিজমৰ কাৰণে দিয়া হৈছে এখন অটোবায়োগ্ৰাফি আৰু 2খন হৈছে আমাৰ স্মৃতি গ্ৰন্থ ঠিক আছে টোটেল এইখিনি গ্ৰন্থৰ কাৰণে আমাৰ সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰা হৈছিল সো এই যেটো আমাৰ সাহিত্য একাডেমী বঁটা প্ৰথমতে তো জানিব লাগিব আমি অসমৰ পৰা সাহিত্য একাডেমী বঁটা কোনে পাবলৈ সক্ষম হ'ল আৰু কোনখন গ্ৰন্থৰ কাৰণে পাবলৈ সক্ষম হৈছে কিন্তু তাৰ লগতে আমি চাব লাগিব ইংৰাজী আৰু হিন্দীটো এই বঁটাটো কোনে পাবলৈ সক্ষম হৈছে ঠিক আছে সো আমি যদি চাও এই বছৰ অৰ্থাৎ 2025 ৰ ইংৰাজী সাহিত্য একাডেমী কোনে বঁটা পাবলৈ সক্ষম হ'ল সো তেখেতৰ নামটো হৈছে নভতেজ শৰ্মা ঠিক আছে সো নভতেজ শৰ্মাই তেখেতৰ যিখন গ্ৰন্থ আছে ক্ৰিমচন স্প্ৰিং সো তাৰ কাৰণে এখন আসলে উপন্যাস হয় ঠিক আছে সো এই যিখন আমাৰ উপন্যাস ক্ৰিমচন স্প্ৰিং হয় সো এই উপন্যাসখনৰ কাৰণে নভতেজ শৰ্মাই জ্ঞানপীঠ বঁটা পাবলৈ সক্ষম হ'ল ঠিক আছে সকলোৱে মনত ৰাখি ল'ব গতিকে এই ইংৰাজী যেটো ভাষা আছে এই ইংৰাজী ভাষাত প্ৰথমবাৰৰ বাবে জ্ঞানপীঠ বঁটা কোনে পাইছিল এইটো এটা কিন্তু ইম্পৰ্টেন্ট কুৱেশ্যন সো হেতু হৈছে আমাৰ আৰ.কে. নায়াৰ সো তেখেতৰ যিখন গ্ৰন্থ আছে দা গাইড ঠিক আছে দি গাইড নামৰ উপন্যাসখনৰ কাৰণে আৰ.কে. নায়াৰে প্ৰথমবাৰৰ বাবে 1960 চনত সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল সো প্ৰশ্ন সুধিব পাৰে যে দি গাইড নামৰ যি উপন্যাস আছে এই উপন্যাসখন কোনে লিখিছিলে প্ৰশ্ন এইটো কাৰণে হ'ব কাৰণ প্ৰথমখন ইংৰাজী উপন্যাস যোনে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছিল ইংলিছ সেগমেন্টৰ কাৰণে সো হেইভাবে আপোনালোকে সকলোৱে মনত ৰাখি ল'ব আৰ.কে. নায়াৰ প্ৰথমবাৰভাৱে দি গাইডখনৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল আৰু এই বছৰ 2025 চনত নভতেজ শৰ্মা ক্ৰিমচন স্প্ৰিংৰ কাৰণে সাহিত্য একাডেমী বঁটা পালে ঠিক আছে ওকে নেক্সট আমি লগতে ইংৰাজীটো মনত ৰাখিনে তাৰ লগতে আমি হিন্দীটো মনত ৰাখিব লাগিব সো হিন্দীত কোনে পালে হিন্দীত পাইছে এই বছৰ আমাৰ মমতা কালিয়া সো মমতা কালিয়া তেখেতৰ জিতেজি এলাহাবাদ সো জিতেজি এলাহাবাদ নামৰ তেখেতৰ যিখন গ্ৰন্থ আছে এইখন আসলে এখন স্মৃতি গ্ৰন্থ ঠিক আছে সো মমতা কালিয়াৰ হয় সো এখন স্মৃতি গ্ৰন্থ নামটো হৈছে আমাৰ জিতেজি এলাহাবাদ সো জিতেজি এলাহাবাদৰ কাৰণে হিন্দী ভাষাত আসলে সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰা হৈছে এণ্ড প্ৰথমবাৰভাৱে সাহিত্য একাডেমী 1955 পাবলৈ সক্ষম হোৱা হিন্দী গ্ৰন্থখনৰ নাম কি হেতু সুধিব পাৰে সো হেখন হৈছে তৰংগিনী ঠিক আছে তৰংগিনী মনত ৰাখি ল'ব কোনে পাইছিলে মাখনলাল
চতুৰ্বেদী সো মাখনলাল চতুৰ্বেদীয়ে হিমতৰঙ্গিনীৰ কাৰণে এই গ্ৰন্থখন পাইছিলে হিমতৰঙ্গিনী নামটো এণ্ড কোনে লিখিছিলে মাখনলাল চতুৰ্বেদী সো এইটো সুধিব পাৰে হিমতৰঙ্গিনী কোনে লিখিছিলে মাখনলাল চতুৰ্বেদীয়ে লিখিছিলে ঠিক আছে সো এইখিনি বস্তু আপোনালোকে মনত ৰাখি ল'ব সাহিত্য একাডেমী 2025 কোনে কোনে পালে ইংৰাজী আৰু হিন্দীত ইংৰাজীত পালে নভতেশ শৰ্মা ক্ৰিপচন স্প্ৰিঙৰ কাৰণে আৰু হিন্দীত পালে মমতা কালিয়াফৰ জিতেজি এলাহাবাদ ওকে ঠিক আছে এতিয়াতো আমি গম পালো ইংলিছ আৰু হিন্দী কি হয় সো এতিয়া আমি চাই ল'ব লাগিব আমাৰ অসমীয়াখনৰ বিষয়ে ঠিক আছে সো অসমীয়াত এই বছৰ সাহিত্য একাডেমী বঁটা কোনে পালে সো আপোনালোকে এই দেখিবলৈ পাইছে সো এই দুখন গ্ৰন্থ হয় সো এই দুজন ব্যক্তিয়ে আমাৰ সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে এজনে আমাৰ পাইছে অসমীয়া ভাষাৰ কাৰণে আৰু এগৰাকীয়ে পাইছে বড়ো ভাষাৰ কাৰণে ঠিক আছে ওকে সো প্ৰথমতেতো আমি চাই লওঁ আমাৰ অসমীয়া গ্ৰন্থখনৰ ক্ষেত্ৰত সো আমাৰ অসমীয়া গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হৈছে আমাৰ দেৱব্ৰত দাস সো দেৱব্ৰত দাসদেৱৰ যিখন কৰি খেলৰ সাধু সো দেৱব্ৰত দাসদেৱৰ যিখন কৰি খেলৰ সাধু সো এই কৰি খেলৰ যিখন আমাৰ সাধু হৈছে এইখন হৈছে এখন উপন্যাস সো এই উপন্যাসখনৰ কাৰণে দেৱব্ৰত দাসক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হ'ল হয়তো আপোনালোকে নেক্সট যিটো পৰীক্ষা দিব সেই নেক্সট পৰীক্ষা দিয়াৰ আগত হয়তো সাহিত্য একাডেমী নতুনকৈ আহিব ঠিক আছে হয়তো নতুন দিবও পাৰে তেতিয়ালৈকে ঠিক আছে তাৰ আগতে যদি আপোনালোকে বেলেগ পৰীক্ষা দিছে তো তেতিয়াহ'লে আপোনালোকে দেৱব্ৰত দাসৰ কথাটো মনত ৰাখিবই লাগিব গ্ৰন্থখনৰ নাম হৈছে কৰি খেলৰ সাধু কিন্তু তাত আগতে আপোনালোকে নেক্সট এক্সাম দিয়াৰ আগত যদি আৰু এবাৰ যদি সাহিত্য একাডেমী বঁটা দিয়ে তেতিয়াহ'লে সেইখিনিতো আমি আকৌ কাইণ্ড এফেয়াৰ্ছৰ ক্লাছত ডিছকাছ কৰিম ঠিক আছে সো আমি গম পালো অসমীয়াত এইবছৰ দেৱব্ৰত দাসক কৰি খেলৰ সাধুৰ বাবে সাহিত্য একাডেমী বঁটা দিয়া হ'ল এণ্ড অসমীয়া ভাষাত প্ৰথমবাৰলৈ সাহিত্য একাডেমী বঁটা কোনে পাইছিলে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন সো সুধিব পাৰে সো আমি যদি চাওঁ 1955 চন 1955ত যতীন্দ্ৰনাথ দুৱৰা সো যতীন্দ্ৰনাথ দুৱৰা তেখেতৰ যিখন বনফুল আছিলে এই বনফুল কবিতা পুথিখনৰ কাৰণে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিলে ঠিক আছে ওকে সো আমি অসমীয়া গম পালো এতিয়া আমি আমাৰ অসমৰে অন্য এটা ভাষা চাব লাগিব যিটো ভাষা আচলতে আমাৰ অষ্টম অনুসূচীৰ অধীনত পৰে আৰু যিটো ভাষাত আমাৰ অসমীয়া ভাষাৰ লগতে অসমৰ পৰা কেৱল অসমীয়া ভাষাতে সাহিত্য একাডেমী বঁটা নিদিয়ে অসমৰ পৰা দুটা ভাষাত সাহিত্য একাডেমী বঁটা দিয়ে এটাটো হৈছে আমাৰ অসমীয়া আৰু এটা হৈছে বড়ো সো কাৰণ আমি সকলোৱে জানো অসমীয়া আৰু বড়ো দুইটাই আমাৰ অষ্টম অনুসূচীৰ অধীনত পৰে সো এইভাবে অসমীয়া আৰু বড়ো দুইটা ভাষাতে আমাৰ সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰা হয় সো আমি যদি চাওঁ বড়ো সাহিত্যৰ ক্ষেত্ৰত সো বড়ো ভাষা সাহিত্য একাডেমী বঁটাটো আচলতে সাহাইচলী ব্ৰহ্ম সো সাহাইচলী ব্ৰহ্মক এই বঁটাটো প্ৰদান কৰা হৈছিলে ঠিক আছে ব্ৰহ্ম বাইদেউ সো আমি যদি চাওঁ বড়ো ভাষাৰ বাবে সাহিত্য একাডেমী বঁটা সাহাইচলী ব্ৰহ্মক তেখেতৰ দুৱানবি লামা মচেন গাথন নামৰ যিখন তেখেতৰ উপন্যাস আছিলে এই উপন্যাসখনৰ কাৰণে তেখেতক সাহিত্য একাডেমী বঁটাটো দিয়া হৈছিলে সো আমি যদি চাওঁ সাহাইচলী ব্ৰহ্ম বাইদেউ সো আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পালে সাহাইচলী ব্ৰহ্ম বাইদেউ সো তেখেতে এইবাৰ সাহিত্য একাডেমী বঁটা পাইছে বড়ো ভাষাৰ কাৰণে এণ্ড এটা বস্তু মনত ৰাখিব লাগিব যে বড়ো ভাষাটো কেতিয়াৰ পৰা বড়ো ভাষাক কিন্তু একদম যেতিয়াৰ পৰা অসমীয়া ভাষা সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে সেই সময়ছোৱাৰ পৰাই কিন্তু বড়ো ভাষাক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা নাছিলে প্ৰশ্ন সুধিব পাৰে যে বড়ো ভাষাক কেতিয়াৰ পৰা সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে সো আমি যদি চাওঁ 2005 চন সো 2005 চনৰ পৰা আচলতে বড়ো ভাষাক সাহিত্য একাডেমী বঁটাটো প্ৰদান কৰা হৈছে আৰু যেতিয়াৰ পৰা বড়ো ভাষাত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে তেতিয়া প্ৰথমবাৰলৈ এই সাহিত্য একাডেমী বঁটাটো কোনে পাইছিলে মংগল সিং হাজোৱাৰী সো মংগল সিং হাজোৱাৰী তেখেতৰ জীয়নী মংথং বিচম্বি আৰুচ নামৰ যিখন কবিতা সংকলন আছিলে এই কবিতা সংকলনখনৰ কাৰণে মংগল সিং হাজোৱাৰীয়ে প্ৰথমবাৰলৈ সাহিত্য একাডেমী বঁটা পাইছিলে বড়ো ভাষাত ঠিক আছে সো এইখিনি বস্তু আমি মনত ৰাখি ল'ব লাগিব অসমীয়া এণ্ড বড়ো ভাষা দুইটাৰ কাৰণে ঠিক আছে সো এতিয়াতো আমি গম পালো আমাৰ সাহিত্য একাডেমী বঁটা কি হয় সো এইখিনি সকলোৱে মনত ৰাখিব পিডিএফটো বাই চাব আপোনালোকে 2-3 বাৰ চাব ক্লাছটো 2-3 বাৰ চাব পিডিএফটো আপোনালোকে আমাৰ কমিউনিটি গ্ৰুপত পাই যাব ওকে ঠিক আছে নেক্সট এতিয়া আমি লাষ্ট এবাৰ চাই লওঁ আমাৰ যুৱ পুৰস্কাৰ আৰু আমাৰ বাল সাহিত্য পুৰস্কাৰ সো আমাৰ যিটো সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2025 ঠিক আছে 2025 কাক প্ৰদান কৰা হ'ল সো আমি যদি চাওঁ অসমীয়া ভাষাৰ ক্ষেত্ৰত আচলতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰটো প্ৰদান কৰা হ'ল আমাৰ সুপ্ৰকাশ ভূঞা সো সুপ্ৰকাশ ভূঞাৰ যিটো চুটি গল্পৰ সংকলন কুশিয়ানামা সকলোৱে মনত ৰাখি ল'ব বহুত বেছি ইম্পৰ্টেণ্ট মই যে আৰম্ভণিতে কৈছিলো কুশিয়ানামা শব্দটো যে মই মেনশ্যন কৰিছিলো সেই কুশিয়ানামা গ্ৰন্থখনৰ লেখক হৈছে সুপ্ৰকাশ ভূঞা আৰু এই সুপ্ৰকাশ ভূঞাই তেখেতৰ যিখন কুশিয়ানামা হয় এই কুশিয়ানামা চুটি গল্পৰ বাবে তেখেতক সাহিত্য একাডেমী যুৱ পুৰস্কাৰ প্ৰদান কৰা হ'ল ঠিক আছে সো এইটোতো হৈছে অসমীয়া ভাষাত সুপ্ৰকাশ ভূঞাই সাহিত্য একাডেমী বঁটা যুৱ পুৰস্কাৰ বঁটা পাবলৈ সক্ষম হ'ল তাৰপিছতো আহিলে আমাৰ বড়ো ভাষা সো বড়ো ভাষাত কোনে পালে বড়ো ভাষাত পালে অমৰ সুন্দৰ বড়ো সো অমৰ সুন্দৰ বড়োৱে তেখেতৰ যিখন কবিতা সংকলন আছিলে আং অসুৰ সো আং অসুৰৰ কাৰণে তেখেতে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ বঁটা পাবলৈ সক্ষম হ'ল সো এই দুইটা বস্তু আমি মনত ৰাখিব লাগিব অসমীয়া ভাষাৰ মনত ৰাখিব লাগিব বড়ো ভাষা অসমীয়া ভাষাৰ কুশিয়ানামাৰ লেখক আছিলে সুপ্ৰকাশ ভূঞা আৰু বড়ো ভাষা হৈছে আং অসুৰ লেখক হৈছে আমাৰ অমৰ সুন্দৰ বড়ো ঠিক আছে ওকে
তাৰপিছত আমাৰ অন্য এটা ছেগমেণ্ট মই কৈছিলো আমাৰ আৰু এটা ছেগমেণ্ট আছে সেইটো হৈছে আমাৰ বাল সাহিত্য পুৰস্কাৰ চ' বাল সাহিত্য পুৰস্কাৰ মানে কি বাল সাহিত্য পুৰস্কাৰ মানে হৈছে আমাৰ শিশু সাহিত্য অৰ্থাৎ শিশু সাহিত্যৰ উত্তৰণৰ ক্ষেত্ৰত যিসকল সাহিত্যিকে অৱদান আগবঢ়াই আছে তেওঁলোকৰ যিবিলাক অৱদান সেই অৱদানসমূহক সন্মানিত কৰিবৰ কাৰণে আমাৰ বাল সাহিত্য পুৰস্কাৰ ব্যৱস্থা কৰা হৈছে চ' এই যিটো বাল সাহিত্য পুৰস্কাৰ এইবাৰ অসমীয়া ভাষাত কোনে পালে সুৰেন্দ্ৰ মোহন দাসে পালে চ' তেখেতৰ যিখন গ্ৰন্থ মইনাহঁতৰ পদ্য ঠিক আছে তেখেতৰ যিখন গ্ৰন্থ মইনাহঁতৰ পদ্যৰ বাবে আমাৰ সুৰেন্দ্ৰ মোহন দাসে বাল সাহিত্য পুৰস্কাৰটো পাবলৈ সক্ষম হৈছিল এণ্ড তাৰ লগতে আমি বড়ো ভাষাটো মনত ৰাখিব লাগিব বড়ো ভাষাত কোনে পালে বড়ো ভাষাত আমাৰ বিনয় কুমাৰ ব্ৰহ্ম চ' বিনয় কুমাৰ ব্ৰহ্ম তেখেতৰ যিখন গ্ৰন্থ কান্তি বচন আৰু আখাও দানাই চ' এই গ্ৰন্থখনৰ বাবে তেখেতেও বড়ো ভাষাত বাল সাহিত্য পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল ঠিক আছে চ' এই সকলোখিনি কথা আমি মনত ৰাখিব লাগিব চ' ইমানতে আমি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিম ইয়াৰ পাছত অন্য এটা ক্লাছত আমি আজিৰ তাৰিখলৈকে যিমান কেইখন গ্ৰন্থ সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হ'ল সেই গ্ৰন্থসমূহৰ বিষয়ে তাৰ যিটো থিম হয় কোনখন গ্ৰন্থ কোনে লিখিছিলে গোটেইখিনি তো মনত ৰখাটো সম্ভৱ নহয় আৰু গোটেইখিনি প্ৰয়োজনো নাই চ' আমি যদি চাওঁ লাষ্ট 50-60 বছৰত আমাৰ খুব বেছি 20খন 15-20খন গ্ৰন্থৰ কথা প্ৰায় আহি থাকে সেই 15-20খন গ্ৰন্থৰ লেখকৰ বিষয়ে সোধে সেই 15-20খন গ্ৰন্থৰ থিমৰ বিষয়ে সোধে চ' আমাৰ যিটো আছামিজ লিটাৰেচাৰ বা অসমীয়া সাহিত্য মোৰ যিটো চিৰিজ ষ্টাৰ্ট হ'ব সেই চিৰিজত মই সেইখিনি কথা ডিটেইলছত ডিছকাছ কৰিম কিন্তু তাৰ লগতে মই আৰু এটা ক্লাছ লৈ আহিম যিটো ক্লাছত আপোনালোকে সেই 15-20জন সাহিত্যিক যিটো জাৰ্নি তেওঁলোকৰ কি কি ৰচনা আছিল ৰচনাসমূহৰ লগত তেওঁলোকে যিখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা পাবলৈ সক্ষম হৈছিল সেই গ্ৰন্থখনৰ মূল বিষয়বস্তু কি আছিলে চ' সেই সমূহত লৈ মই এটা ক্লাছ লৈ আহিম চ' আশা কৰিছো আজিৰ ক্লাছটো আপোনালোকে কৰি ভাল পাইছে যদি আজি ক্লাছটো কৰি ভাল লাগিছে তেতিয়াহ'লে আমাৰ ক্লাছটো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীৰ লগত আমাৰ ক্লাছটো শ্বেয়াৰ কৰিব এণ্ড আপোনালোকে যদি ক্লাছৰ পিডিএফটো বিচাৰিছে আমাৰ কমিউনিটিত জইন হ'ব কমিউনিটিত আপোনালোকে ক্লাছৰ লিংকসমূহ পাই যাব এণ্ড তাৰ লগতে আপোনালোকে পিডিএফৰ লিংকসমূহ আপোনালোকে এই কমিউনিটিতে পাই যাব ঠিক আছে চ' তেতিয়াহ'লে আজি ক্লাছটো আমি ইমানতে এণ্ড কৰিছো নেক্সট এটা ক্লাছত পুনৰ লগ পাম ধন্যবাদ